নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো হোটেল অইলফিল্ড আল্ট্ৰা লাক্সাৰী 4 ষ্টাৰ হোটেল দুলিয়াজানৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টবিলাক হৈছে 1 নম্বৰতে ফুড এণ্ড বেভাৰেজ এছ'চিয়েট, 2 নম্বৰ পোষ্টটো হৈছে ফুড এণ্ড বেভাৰেজ ছিনিয়ৰ এছ'চিয়েট, 3 নম্বৰ পোষ্টটো হৈছে ফুড এণ্ড বেভাৰেজ ৰেষ্টুৰেণ্ট মেনেজাৰ আৰু 4 নম্বৰ পোষ্টটো হৈছে ফুড এণ্ড বেভাৰেজ এক্সিকিউটিভ। পোষ্টকেইটাৰ বাবে ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 20 জানুৱাৰী অৰ্থাৎ আজিৰ ভিতৰত মেইল কৰি পঠিয়াই দিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো L&T ফাইনেন্সৰ ফালৰ পৰা মুকলি হৈছে। L&T ফাইনেন্স ইজ লুকিং কেণ্ডিডেট ফৰ ফাৰ্ম কালেকশ্যন অফিচাৰ। কালেকশ্যন অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। প্ৰডাক্ট হ'ব ফাৰ্ম কালেকশ্যন, ট্ৰেক্টৰ লোন কালেকশ্যন। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ কালেকশ্যনত কাম কৰা মিনিমাম 1 year এটা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন হিচাপে গ্ৰেজুৱেশ্যন বিচৰা হৈছে আৰু লোকেশ্যনবোৰ হৈছে মঙলদৈ, ওদালগুৰি, বৰপেটা, মিৰ্জা আৰু বঙাইগাঁও। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচাৰিছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 20 জানুৱাৰী অৰ্থাৎ আজিৰ ভিতৰত মেইল কৰি পঠিয়াই দিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ কালেকশ্যন অফিচাৰ, লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো চিৰা আগ্ৰ ফুডছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। চিৰা আগ্ৰ ফুডছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড। A নম্বৰ পোষ্টটো হৈছে ছেলছ অফিচাৰ। গুৱাহাটী, তিনিচুকীয়া, নৰ্থ লখিমপুৰ, তেজপুৰ আৰু নগাঁও এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচাৰিছে আৰু জবটোৰ বাবে মিনিমাম 3 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। চিমিলাৰ ফিল্ডত কাম কৰা 3 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। জব ৰুলখিনি দিয়া হৈছে, আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। এবিলিটি টু হেণ্ডেল টিম এণ্ড মাল্টিটাস্কিং স্কিল, এবিলিটি টু অপেন নিউ ডিষ্ট্ৰিবিউটৰ এণ্ড ছুপাৰ, ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড নেগচিয়েশ্যন স্কিল, এবিলিটি টু এচিভ চেলছ টাৰ্গেট এণ্ড গ্ৰ' বিজনেছ, নলেজ অফ লোকেল মাৰ্কেটছ। এইখিনি আপোনালোকৰ জব ৰেছপঞ্চিবিলিটি হ'ব। এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। ইয়াৰ লগতে B নম্বৰ পোষ্টটো হৈছে TSI টেৰিটৰী চেলছ ইনচাৰ্জ। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, বৰপেটা আৰু বঙাইগাঁও লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচাৰিছে। এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 to 4 year এটা অভিজ্ঞতা বিচৰা হৈছে। লগতে জব ৰেছপঞ্চিবিলিটিখিনি দিয়া হৈছে, আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। ষ্ট্ৰং কমিউনিকেশ্যন স্কিল, এবিলিটি টু এচিভ চেলছ টাৰ্গেট, নলেজ অফ লোকেল মাৰ্কেট, প্ৰায়ৰ এক্সপিৰিয়েঞ্চ ইন FMCG ইজ মাষ্ট আৰু চেলাৰী মাৰ্কেটৰ ষ্টেণ্ডাৰ্ড মৰ্মে জবকেইটাৰ বাবে দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। লগতে মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰি দিব। লগতে ব্ৰেকেটত কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ৰেপুটেড হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। এই ৰেপুটেড হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যন লিমিটেড ইজ লুকিং ফৰ চেলছ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, বঙাইগাঁও, যোৰহাট আৰু শ্বিলং লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰী আৰু আদাৰ বেনিফিটবিলাক আপোনালোকে লাভ কৰিব কোম্পানী পলিচি মৰ্মে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট বিচৰা হৈছে। লগতে জবটোৰ বাবে মিনিমাম 1 to 2 year এটা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 21 জানুৱাৰী অৰ্থাৎ অহাকালিৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব।
নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো SM স্কিল ট্ৰেইনিং ইনষ্টিটিউট নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। SM স্কিল ট্ৰেইনিং ইনষ্টিটিউট নগাঁও ইনভাইটিং এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং পোষ্ট। 1 নম্বৰ পোষ্টটো হৈছে হস্পিটেলিটি ট্ৰেইনাৰ হেভিং হোটেল মেনেজমেণ্ট ডিগ্ৰী, লগতে মিনিমাম 2 ইয়েৰ এটা অভিজ্ঞতা বিচৰা হৈছে, 2 ইয়েৰ এক্সপেৰিয়েঞ্চ ইন ৰেপুটেড হোটেল। 2 নম্বৰ প্ৰগ্ৰেম কৰ্ডিনেটৰ গ্ৰেজুৱেট বিচাৰিছে, লগতে ষ্ট্ৰং ইণ্টাৰপাৰ্চনেল স্কিলছ। 3 নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, গ্ৰেজুৱেট উইথ বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ আপডেটেড বায়'ডাটাখন 25 জানুৱাৰীৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰ জবটো ৰেডিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল খাৰুপেটীয়া দৰঙৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যন ফৰ 1 নম্বৰতে PGT অল ছাবজেক্ট আৰ্টছ ছায়েন্স আৰু কমাৰ্চ। 2 নম্বৰ পোষ্টটো হৈছে হোষ্টেল ছুপাৰিনটেণ্ডেণ্ট, 3 নম্বৰতে একাউণ্টেণ্ট আৰু 4 নম্বৰ অফিচ এছিষ্টেণ্ট। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ৰেচিডেঞ্চিয়েল ফেচিলিটি এভেইলেবল। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন 23 জানুৱাৰীৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰ জবটো ৰিয়েলিটি পাব্লিক স্কুল কোকৰাঝাৰৰ ফালৰ পৰা মুকলি হৈছে। ৰিয়েলিটি পাব্লিক স্কুল কোকৰাঝাৰ ৰিক্ৰুইটমেণ্ট। 1 নম্বৰ পোষ্টটো হৈছে একাডেমিক কৰ্ডিনেটৰ ফৰ বইজ এণ্ড গাৰ্লছ হোষ্টেল। পোষ্ট এটা মুকলি হৈছে। চেলাৰী দিয়া হ'ব 18 to 20,000 পাৰ মান্থ। নিগচিয়েবল ফৰ ডিজাৰ্ভিং কেণ্ডিডেট। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ। জবটোৰ বাবে মাষ্টাৰ ডিগ্ৰী ইন MA MSc ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু লগতে মিনিমাম 2 ইয়েৰ এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে 2 নম্বৰ পোষ্ট হৈছে NTT। পোষ্ট এটা মুকলি হৈছে। চেলাৰী দিয়া হ'ব 13,000 পাৰ মান্থ ফৰ এ প্ৰবেশ্যন পিৰিয়ড অফ 6 months এণ্ড আফটাৰ কমপ্লিটেশ্যন অফ দ্য প্ৰবেশ্যন একৰ্ডিংলি ইউ উইল বি এলিজিবল ফৰ NTT পে স্কেল 18,400। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু লগতে মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে, 2 years এক্সপেৰিয়েঞ্চ ইন এন ইংলিছ মিডিয়াম স্কুল। ইয়াৰ লগতে 3 নম্বৰ পোষ্টটো হৈছে হোষ্টেল ৱাৰ্ডেন ফৰ গাৰ্লছ হোষ্টেল। পোষ্ট এটা মুকলি হৈছে। চেলাৰী দিয়া হ'ব 15,000 to 20,000, নিগচিয়েবল ফৰ ডিজাৰ্ভিং কেণ্ডিডেট। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু এক্সপেৰিয়েঞ্চ মিনিমাম 2 বছৰ বিচৰা হৈছে, 2 years এজ এ হোষ্টেল ৱাৰ্ডেন ফ্ৰম এনি ৰেপুটেড ইনষ্টিটিউশ্যন। জবকেইটাৰ বাবে এজ লিমিট দিয়া হৈছে। এজ লিমিট ফৰ অল পোষ্ট বিটুইন 25 to 45 years আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবকেইটাৰ বাবে আপোনালোকে আবেদন কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মে চেণ্ড দেয়াৰ আপডেটেড CV উইথ কভাৰ লেটাৰ হাইলাইটিং দেয়াৰ পাষ্ট এক্সপেৰিয়েঞ্চ। মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি অধিক কিবা জানিব বিচাৰে জবকেইটাৰ বিষয়ে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব মৰ্ণিং 10 AM to 4 PM ভিতৰত। ইচ্ছুক প্ৰাৰ্থীসকলে 25 জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।